বিশ্বনাথবাসীক জ্বলা-কলা খুৱাইছে এটা ডিভাইডাৰে অৰ্ধনিৰ্মিত এটা ডিভাইডাৰৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে পথচাৰীয়ে। বিশ্বনাথ চাৰিআলি নগৰৰ পৰা বাইপাছ সংযোগী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত কোনো পৰিকল্পনা নোহোৱাকৈ নিৰ্মাণ কৰা হৈছিল ডিভাইডাৰটো। কিন্তু হঠাৎ আধাতে বন্ধ কৰি দিয়া হ'ল ডিভাইডাৰৰ নিৰ্মাণ কাৰ্য, যাৰ ফলত যথেষ্ট অসুবিধাৰ মাজেৰে যাতায়াত অব্যাহত ৰাখিছে বিশ্বনাথবাসীয়ে। এফালে পথছোৱাত ডিভাইডাৰৰ দুয়োফালে প্ৰকাণ্ড গাঁত সৃষ্টি হোৱাত প্ৰায় ৰাষ্ট্ৰীয় ঘাইপথটোত সংঘটিত হৈ আহিছে দুৰ্ঘটনা। চাওক, আচলতে আপোনালোকে দেখিলে গম পাব, আপোনালোকৰ কেমেৰাত অলৰেডি দেখুৱাইছে চাগে। এইটো 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছিলে। ইয়াত হঠাতে এটা সিদ্ধান্ত লৈ পেলাই কোনে কেনেধৰণে ডিভাইডাৰৰ এটা ব্যৱস্থা কৰিলে ডিভাইডাৰ ইয়াত বনোৱা হ'ল, তাক আমি আচলতে আশ্চৰ্য প্ৰকাশ কৰিছোঁ। ইয়াত আচলতে ডিভাইডাৰ যেতিয়া তেওঁলোকে আচলতে বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, তাৰ কাষতে তেওঁলোকে ৰাস্তাৰ আচলতে দুই কাষে ৰাস্তা উলিয়াই ল'ব লাগিছিলে সাধাৰণ যান বাহন চলাচল কৰিবৰ কাৰণে, পথচাৰী চলাচল কৰিবৰ কাৰণে। কিন্তু তেওঁলোকে সেইখিনি কোনো ব্যৱস্থা নধৰাকৈ এটা ডিভাইডাৰ ইয়াতে নতুনকৈ বনালে। আৰু বনাইছে ডিভাইডাৰটো ঠিকে আছে, কিন্তু ডিভাইডাৰটো ইমানেই উচ্চকৈ বনাইছে যে ইফালৰ মানুহ সিফালে, সিফালৰ মানুহ সিফালে যাবৰ কাৰণে বহুত দূৰণিবতীয়াকৈ তেওঁলোকে আকৌ ইউটাৰ্ণ মাৰি পেলাই যাবলগীয়া হয়। আৰু দ্বিতীয় কথা, আমি আচলতে ক'বলৈ আপোনালোকক আচলতে আজি বাধ্য হৈছো যে মোৰ ঘৰ ওচৰতে মই আচলতে নিতৌ আচলতে ২-৩টাকৈ দুৰ্ঘটনা আচলতে দেখিবলৈ পাওঁ। কাৰণ ইয়াতে পথৰ অৱস্থা চাওক, বিধ্বস্ত হৈ গৈছে পথটি। ডিভাইডাৰ বনাই আছিলে, মাজতে তেওঁলোকে বন্ধ কৰিলে। বন্ধ কৰাৰ পিছত তেওঁলোকে যিটো পথৰ মেৰামতি কৰিব লাগিছিলে, সেই পথৰ মেৰামতিখিনি কিন্তু কৰি দিয়া নাই। গতিকে মই বিশ্বনাথ জিলা প্ৰশাসনক আবেদন জনাইছো, বিশ্বনাথ জিলা প্ৰশাসনক আহ্বান জনাইছো যে ৰাইজৰ দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এই উক্ত বিষয়টোত এটি সুন্দৰ ব্যৱস্থাৰে পথটো মেৰামতি কৰি পেলাই ৰাইজক কিন্তু যাতে সকাহ